যি সিগারেট আছে এই সিগারেটটোৰ দ্বাৰা মই আপোনালোকক আজি এনেকুৱা এটা এক্সপেৰিমেন্ট কৰি দেখুৱাম যিটো দেখিলে আপোনালোকে কেতিয়াও সিগারেট খোৱাটো দূৰৰ কথা এটো ভাবিবলৈও ভয় খাব তো মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো এই ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব সিগারেট নেখালেও চাই থাকিব কাৰণ এই এক্সপেৰিমেন্টটো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে তো বলক আমি এক্সপেৰিমেন্টটো আৰম্ভ কৰো তো এই এক্সপেৰিমেন্টৰ কাৰণে আমাৰ কি বস্তু দৰকাৰ হ'ব সব প্ৰথমতে এটা এনেকুৱা এটা বটলৰ দৰকাৰ হ'ব তাৰপিছত এটা পেন লাগিব এটা এমসিল আঠা লাগিব তো এটা মেছ লাগিব আৰু অলপ তুলা লাগিব তো আৰু মেইন বস্তু যেটো আছিল এটা সিগারেট লাগিব তো বলক প্ৰথমতে আমি সিগারেটটো লৈ আহো প্ৰথমতে আমি সিগারেটটো লৈ আহো তাৰ পিছত এক্সপেৰিমেন্টটো আৰম্ভ কৰিম ফার্স্ট টাইমৰ কাৰণে মই এটা সিগারেট লব যাই আছো আৰু তাতে গৈ কি হল চাওক হেই দাদা সিগারেট আছে দিবচোন এটা বেলেগ বেলেগ নেকি বৰ এক যিকোনো এটা দিলে হল ফটো বনা যাবি যাবি কি মানে এটা পুরা ওই মানে সিগারেটৰ যে কেইবা প্ৰকাৰৰ আছে হেতু মই গমে পোৱা নাছিলো আৰু দামটো খুদাতে মানুহজন শকড হৈ গৈছিল তেতিয়া একটা দাদা আছে তাক এই সিগারেটটো খাব দিম চাওক ফুকন্দা এই সিগারেট খাবি খাম হা খাবি এটো খাবৰ কাৰণে আনা নাই মই এটো দি কি হ'ব জানা এক্সপেৰিমেন্ট হ'ব তথাপি খাবি যদি খা বাকি পইচাটো দি দিলে হল মোক পইচা দি দি দিয়ক 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 এয়া সিগারেট লৈ আহিলো তো এতিয়া কি কৰিম সমতে কি কৰিব লাগিব এই বটলটো আমাক ফুটা কৰিব লাগিব এটা সৰু তো মই আমাৰ পেনটো এটা ভিতৰত সোমাই দিব লাগিব আৰু ইয়াতে যাতে পানীটো যাতে লিকেজ নহয় তাৰ কাৰণে আমি ইয়াতে অলপ এমসিল আঠা ব্যৱহাৰ কৰিব লাগিব তো সিম্পলি আমাৰ যে পেনটো আছিল ইয়াৰ ভিতৰত আমি সোমাই দিম আৰু এমসিল আঠাটো দি ইয়াতে আমি এটো বন্ধ কৰি দিম যাতে পানীটো লিকেজ নহয় তো ইয়া তো ৰেডি হৈ গল আৰু এতিয়া আমাৰ যে বটলৰ মুখাখন আছে ইয়াতে এটা সৰু ফুটা কৰি ল'ব লাগিব যাতে আমাৰ সিগারেটটো এনেকে থাকে তো বাস ইয়াতেও আমি এমসিল আঠা লগাই দিম যাতে এটো লিক নহয় তো আপোনালোকে দেখা পালে বটলটো আমি সিম্পলি ইয়াতে এটা ফুটা কৰি লৈছো আমাৰ পাইপ হিচাপত এটা কলম ইউজ কৰিছো এই পাইপটো অৰ্থাৎ এই কলমটো ইয়াতে এনেকে এমসিল টু আঠাৰে এটো আমি সিজ কৰি লৈছো আৰু আমাৰ যি আমাৰ কেপখন আছিল ইয়া চাওক এটা হোল কৰা হৈছিল আৰু ইয়াতে সিগারেটটো ভিতৰত সোমাই দিয়া হৈছে আৰু ইয়াতেও একেদৰে সিল কৰা হৈছে সেই এমসিল আঠাটোৰে তো এতিয়া কি কৰিম সিম্পলি এটা কমপ্লিট ভিতৰত পানী সোমাই দিম তো এতিয়া আমি সিম্পলি কি কৰিম আমাৰ যি ই ক্যাপটো আছিল যত সিগারেটটো লগোৱা আছে আমি মুখাটো এনেকে মাৰি দিম আৰু আমাৰ যি সিগারেটটো আছিল হেতু আমি জুয়েৰে লগাই দিম আৰু ইয়াৰে মুখাটো আমি খুলি দিম এতিয়া সব পানী পৰি আছে আৰু ইয়াতে আমাৰ সিগারেটটো জ্বলি আছে আৰু ইয়াতে কি হ'ব আমাৰ ভেকুম ক্ৰিয়েট হ'ব এই আপোনালোকে দেখিবলৈ পাইছে যেনেকে যেনেকে সিগারেটটো জ্বলি আছে ধোঁৱাবোৰ ভিতৰত আহি আছে আপোনালোকে দেখা পালে সিগারেটটো সম্পূৰ্ণৰূপে জ্বলি গৈছে তো এতিয়া ভিতৰত ইয়া দেখা পাইছে ভিতৰত আমাৰ ধোঁৱা জমা হৈ আছে তো এতিয়া আমি সিম্পলি এই কেপখনত এটা ফিল্টাৰ পেপাৰ লগাম আৰু তাৰ পিছত ধোঁৱাবোৰ বাহিৰলৈ উলাবলৈ চেষ্টা কৰিম আৰু তাৰ পিছত চাওক কি হয় তো বাস এতিয়া আমি এই কেপত এটা ফিল্টাৰ পেপাৰ লগাম আৰু তাৰ পিছত চাওক কি হয় আৰু ফিল্টাৰ পেপাৰ লগাই দিছো এতিয়া ভিতৰত যে ধোঁৱাবোৰ আছে সেইবোৰ উলাবলৈ চেষ্টা কৰিম
আৰু এটা বস্তু চাওক প্ৰথমতে যেতিয়া আমি মই ফ্ৰেছ ৱাটাৰ দিছিলো আপোনালোকে দেখা পাইছে এতিয়া চাওক ৱাটাৰটো কি অৱস্থা হৈ আছে কেনেকুৱা কালাৰ হৈ গৈছে তো মই ভিতৰত যিখিনি ধোৱা আছিলে কমপ্লিটলি ওলাই দিলো তো এতিয়া ইয়াতে যে আমি ফিল্টাৰ পেপাৰখন লগাইছিলো সেইখনৰ অৱস্থা কি হৈছে চাওক Oh my god. Oh my god. এয়া চাওক এইটো জাস্ট এটা সিগাৰেটৰ দ্বাৰা দেখা পাইছে আপোনালোকে কি অৱস্থা হৈ আছে তো আপোনাৰ যে ফেফড়া আছে তাৰো এই অৱস্থা হৈ আছে এটা সিগাৰেটৰ দ্বাৰা এই চাওক আপোনালোকে নিজে চাওক কিমান লেতেৰা কেনেকুৱা অৱস্থা হৈ গৈছে আমাৰ এটা সিগাৰেটৰ দ্বাৰা তো আপোনালোকে দিনত কেইটা কৰি সিগাৰেট খায় তো সেই হিচাপত আপোনাৰ কি অৱস্থা হৈ আছে এবাৰ ভাবি এবাৰ চিন্তা কৰি চাব তো গম পালে আপোনালোকে এক্সপেৰিমেন্টটো মই এটা অতি সহজ পদ্ধতিৰে মই এটা সিগাৰেটটো কিমান ডেঞ্জাৰাছ হয় হেতু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো আৰু পদ্ধতিটো আপোনালোকে গমে পাইছে কেনেকৈ কি হ'ল মই জাস্ট সিগাৰেটৰ পৰা ওলোৱা ধোৱাখিনি ইয়াতে ষ্ট'ৰ কৰি ৰাখিছিলো আৰু সেই ধোৱাখিনি মই ফিল্টাৰ কৰি আপোনালোকক দেখুৱালো সেই ধোৱাত কি আছে তো নিশ্চয় আপোনালোকে বুজি পাইছে আশা কৰিছো আপোনালোকে কোনেও সিগাৰেট নাখাব আৰু এই এক্সপেৰিমেন্টটো কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাব যদি কিবা ভাল পাইছে আৰু এনেকুৱা ধৰণৰ এক্সপেৰিমেন্ট যদি আপোনালোকে চাব বিচাৰে তো নিশ্চয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানে অতি শীঘ্ৰে লগ পাইছো এটা নতুন এক্সপেৰিমেন্টৰ সৈতে তো টাটা বাই বাই